Hello everyone and welcome to my mini vlog. Mini নহয় বাৰু দীঘলে 3 মিনিটৰ নহয় যিয়ে নহওক বাৰু আজি অকমান সন্ধিয়া ওলাই যাম বুলি ভাবিছোঁ মাৰ লগত এয়া মই অকমান ৰেডি হৈ ললো ভালকৈ আৰু মই এইবিলাক বস্তু কেপচাৰ কৰি থওঁ যাতে পিছত চাই খুব ভাল লাগে আৰু এতিয়া মই ওলাই আছোঁ আৰু মায়ে হেফালৰ পৰা মোক চিঞৰি আছে যে জলদি কৰ মাইনা দেৰি হৈছে মই কৈছোঁ গৈ আছোঁ আৰু এয়া ওলাই আছোঁ তাৰপিছত এয়া মোৰ পাৰ্চটোত কিন্তু একো নাই দি এনেই দেখুৱালোঁ আৰু এয়া তাৰপিছত মই নেল পলিচ লগাই ল'লোঁ যিহেতু মোৰ নখকেইটা অলপ দীঘল আৰু মানে কি বাচন চাচন ধুই থাকিলে কি হয় গোটেই নেল পলিচবোৰ গুচি যায় জানে আৰু যোনে কাম কৰি থাকে সেইকাৰণে আকৌ লগাই ল'লোঁ আৰু মই মানে এই কালাৰটো খুব ভাল পাওঁ মই যিবিলাক কালাৰ ভাল পাওঁ সেইবিলাক বহুতেই ৰেয়াৰ হয় সহজতে পোৱা নাযায় এয়া লগাই ল'লোঁ পূৰা ধুনীয়াকৈ এইটো খুব ফেভৰেট হয় মোৰ কালাৰটো তাৰপিছত এয়া মোৰ নতুনকৈ মেকুৰী এটাই পোৱালি এটা জন্ম দিছে ইমান মৰম লগা ই মানে অকল মোকে বিচাৰি থাকে এয়া তাৰপিছত মোৰ এয়া হৈ গ'ল তাৰপিছত মা আৰু মই এয়া ওলালোঁ তাৰপিছত এতিয়া এই পূজাৰ সামগ্ৰী কেইটামান কিনিব আছিলে মাৰ মানে আমাৰ ৰাস্তাটোত মানে গোটেই ষ্ট্ৰীট লাইটবিলাক লগাই দিছে যে ইমান ধুনীয়া পোহৰ আহে মানে কেমেৰা কৰিলে যে খুব আৰু বেছিয়ে ভাল লাগে আৰু এতিয়া ভালেই হৈছে আন্ধাৰ নহয় চাৰিওফালে পোহৰ এয়া আমি দুজনী গৈ আছোঁ এতিয়া বতাহো মাৰি আছিল খুব ভাল লাগিছে সন্ধিয়া ওলাই আহি মোৰ খুব ভাল লাগে যিহেতু এতিয়া বহুত গৰম এয়া দোকানখনত আমি পাই গ'লোঁ মায়ে যি বস্তুখিনি লাগে সেইখিনি লৈ ল'লে মায়ে তাৰপিছত এয়া আমি আকৌ দুইজনী উভতি আহি আছোঁ ঘৰমুৱা কিবা কিবি খালোঁ দুইজনীয়ে ভাল লাগে এনেকৈ মাজে মাজে ওলাই আহি মই খুব ঘৰুৱা হয় সেইকাৰণে মই ঘৰৰ মানুহৰ লগত বেছি ওলাই যাওঁ তাৰপিছত এয়া আহি আছোঁ ঘৰৰ মানে ঘৰমুৱা হ'লোঁ আৰু লাহে লাহে খোজকাঢ়ি বতাহো ইমান ধুনীয়া দি আছিলে ধুনীয়াকৈ বলি আছিলে তাৰপিছত এতিয়া মই অকণমান ৰখিছোঁ মায়ে এই আণ্টি এজনীৰ লগত কথা পাতি আছে মই বোলো তুমি পাতা মই অকণমান ইয়াতে ৰখি দিওঁ আচল কথাটো ব্লগ কৰি আছিলোঁ যে সেইটোৱে আৰু চবৰে আগত ভাল নালাগে নহয় এয়া বগেনভিলিয়া ফুলটো লৈ আহিলোঁ পালোঁ